এই পৃথিৱীৰ সকলোতকৈ বেগী জন্তু বুলি ক'লে আপোনাৰ মনলৈ কোনটো জন্তুৰ কথা আহে? যদি আপোনাৰ মনলৈ চিতাবাঘৰ কথা আহিছে তেন্তে আপোনাৰ উত্তৰটো ভুল। যদি চিতাবাঘ এই পৃথিৱীৰ সকলোতকৈ বেগী জন্তু নহয় তেন্তে আসল শুদ্ধ উত্তৰটো কি? ৰ'ব কৈ আছো, আগতে ভিডিঅ'টো সেভ কৰি ৰাখক। এই পৃথিৱীৰ সকলোতকৈ বেগী জন্তুটো হৈছে এবিধ চৰাই আৰু ই এবিধ শেন চৰাই অৰ্থাৎ চিকাৰী চৰাই। অসমীয়াত ইয়াক পাহাৰী শেন বুলি কয় আৰু ইয়াৰ ইংৰাজী নাম হৈছে পেৰেগ্ৰিন ফেলকন। পেৰেগ্ৰিন ফেলকনে এই দ্ৰুতগতি ব্যৱহাৰ কৰে চিকাৰ কৰাৰ সময়ত। এই দ্ৰুত বেগেৰে চিকাৰক আক্ৰমণ কৰাৰ পিছত চিকাৰ বাছি যোৱাটো দূৰৰে কথা, চিকাৰে তলকিবই নোৱাৰে আচলতে চিকাৰৰ লগত হ'লনো কি। এই পেৰেগ্ৰিন ফেলকনৰ মেক্সিমাম স্পীড হৈছে 350 কিলোমিটাৰ প্ৰতি ঘণ্টাতকৈও অধিক আৰু চিতাবাঘৰ মেক্সিমাম স্পীড হৈছে মাত্ৰ 120 কিলোমিটাৰ প্ৰতি ঘণ্টা। চিতাবাঘ আৰু পেৰেগ্ৰিন ফেলকনৰ মাজত আছে আৰু প্ৰায় 11 বিধ জন্তু আৰু ইয়াৰ প্ৰায়খিনিয়ে কিন্তু চৰাই। অধিক জানিবৰ বাবে এখন তালিকা ডেছক্ৰিপশ্যনত দিয়া আছে। কাউৰীৰ সমান এবিধ চৰাইৰ এনে শক্তি দেখিলে বুজা যায় যে আমি পৃথিৱীখনৰ বিষয়ে এতিয়াও কিমান জানিবলৈ বাকী। আশ্চৰ্যময় পৃথিৱীৰ এই ধৰণৰ আচৰিত কাহিনী চাই থাকিবৰ বাবে আমাৰ পেজটোক ফ'ল' কৰিবলৈ নাপাহৰিব।